তাৰ লগতে বিৰাট ডাঙৰ কথা হৈছে আসাম গট টেলেণ্টত পইচা লয় নেকি তেওঁলোকে যদি ছিংগলত চিলেক্ট হয় 4,000 টকা ল'ব যদি গ্ৰুপত চিলেক্ট হয় 6 পৰা 7,500 টকা মানে নাম্বাৰ অফ দা কন্টেস্টেন্ট মানে যিমান আছে আৰু তো সেইটো কাৰণে 5 জনৰ হিচাপত আমাক 6,000 কৈছে সকলো আমাক ইমান মিছবিহেভ কৰিছে এজনী অকল বয়সীয়াল মানুহ তেওঁলোক মানে সুধিলে বোলে কিন্তু কি দে হ'ব হাইট বুলি কৈ চেণ্ডেল লৈ লৈছে সেইটো সময়তো আমাৰ 1000 रुपीस ৰেজিষ্ট্ৰেচন ফিজ লৈছিলে কিন্তু আমি অন্য চেনেলতো কৰিছো বহুত চেনেলত কৰিছো আজিলৈকে কিন্তু কত 1 টকাও দি পেলাই কৰা নাই ইমান বেছি ফিশি মানে এভৰিথিং এভৰিৱেৰ সো ফিশি সামথিং ভেৰি ফিশি ইজ গোইং অন ইনসাইড আমি গহপুৰৰ পৰা ৰাতিপুৱাৰ পৰা ইমান সময় ৰখি আছো বাচ্চা এতিয়ালৈকে খোৱা নাই আমাক টাইম লাগিব আৰু ইমান বেয়া ব্যৱহাৰ কৰিছে বহুত হাউস পালে ইমান বেয়া ব্যৱহাৰ দেখাইছে কৰো বুলি কৈছে আমাৰ টিচাৰক জনাইছে ফোনত যে মানে আমাৰ গ্ৰুপটো 5 জনীয়া গ্ৰুপ তো হেতু কাৰণে 5 জনৰ হিচাপত আমাক 6,000 কৈছে এটা কাৰবাক যদি 7,500 কৈছে নাজানো হিহঁতৰ ৰেট বিলাক কি ভিত্তিত কেনেকুৱা কি যেতিয়া ইয়ালৈকে মাতিছে গুৱাহাটীত মাতুতে ফোন যেতিয়া আহিছে কনফাৰ্মেশন কল যেতিয়া আহিছে তেতিয়া যে পইচা দিব লাগিব 6,000 হেতু কৈ পঠিয়াইছে পইচা দিয়া সত্ত্বেও আমি আহিছিলো যে ঠিক আছে গ্ৰুপ এটাত 5 জনীয়া গ্ৰুপ এটাত 6,000 দিব লাগে যদি হেতু হিহঁতৰ নিয়মে তেতিয়া হলে আমি গ্ৰুপ এটাই 5 জনীয়া গ্ৰুপ এটাই বহন কৰিম কিন্তু যদি হিহঁত অথৰাইজড হয় পইচা লব কাৰণে সেই অথৰাইজেশনটো হিহঁতে আমাক দেখাওক তেতিয়া হলে দে আৰ অলসো ক্লিন আমাৰো তেতিয়া হলে কবলগীয়া একো নাই কিন্তু যদি হিহঁত অথৰাইজড নহয় তেতিয়া হলে আই ডোন্ট থিংক সো হিহঁতৰ পইচা খোজাৰ কোনো হেয়া আছে আৰু প্ৰথম অডিশন যেটো লখিমপুৰত হৈছিলে হেতুৰ সময়তো আমাৰ 1000 रुपीस ৰেজিষ্ট্ৰেচন ফিজ লৈছিলে কিন্তু আমি অন্য চেনেলতো কৰিছো বহুত চেনেলত কৰিছো আজিলৈকে কিন্তু কত 1 টকাও দি পেলাই কৰা নাই বহুত চেনেলত অসমৰ চেনেল অসমৰ বাহিৰৰ চেনেলতো কৰিছো মই এতিয়ালৈকে মোৰ ছোৱালীয়ে কিন্তু আজিলৈকে কিন্তু কত পইচা দিয়া নাই মই হেতু কাৰণে মানে মোৰ ডাঙৰ মোৰ মাইন্ডত কোৱেশ্চন মাৰ্ক মই নাজানো মইতো কেতিয়াও কোনো প্ৰগ্ৰাম অৰ্গানাইজ নকৰো সো আৰ দে অথৰাইজড to collect money or not if authorized amar kobologia eku nai kintu if they are not authorized tetia hole hihota amak uttor to diok kor pra hihota he authorization to pale আৰু আমি শোটো বন্ধ হোৱাটো বিচাৰিছো বৰ্তমান চলি আছে এতিয়ালৈকে অডিশন লৈ আছে কমপ্লিট শোটো বন্ধ হ'ব লাগে সিলেকশনৰ প্ৰসিডিউৰ ভিতৰত কি হৈ আছে হিহঁতেহে জানিব মানে বস্তুবিলাক ক্ৰিস্টাল ক্লিয়াৰ নহয় মানে লিষ্ট আমাৰ যে লিষ্ট বনাইছে কোন কিমান নম্বৰত পৰিছে কি হৈছে এইবিলাকটো বাহিৰত মাৰি দিব লাগে কিবা এইবিলাক পুলিচ মটাৰ পিছত হেনো কোনোবাই কৈছে মাৰি দিছে কিন্তু মই নাজানো কিন্তু ৰাতিপুৱাৰ পৰা একো নাই ইয়াতে একো নাথিং ইজ ক্ৰিস্টাল ক্লিয়াৰ মানে ইমান বেছি ফিশি মানে এভৰিথিং এভৰিৱেৰ ইজ সো ফিশি that something very fishy is going on inside আমি মানে হেতু গুন্ধ পাইছো যেতিয়া আসাম গট টেলেণ্ট বুলি এটা মানে মেগা ৰাউণ্ড অডিশ্যন হৈছিলে যিবিলাক ডিষ্ট্ৰিক্টত পালেকে পাতিছিলে প্ৰথম ৰাউণ্ডটো যিবিলাক সিলেক্ট হৈছে অল আসাম গোটেই অসমৰ যিবিলাক কেণ্ডিডেট আছে তেওঁলোকে আজি মাতিছে আজি আৰু কালি হ'ব বুলি ক'লে প্ৰথমতে ক'লে যে 9টা বজাৰ পৰা হ'ব গতিকে আমাৰ মানুহ 9টা বজাত কৈছে 9টা বজাৰ পৰা হ'লে যিয়ে প্ৰথমে আহিব তেওঁ নামটো ল'ব তেনেকে তেওঁলোক আগবাঢ়ি যাব আমাৰ মানুহ যোৱাকালি আহিলে আহি তাতে হোটেলত আছে 7টা বজাত পৰা ইয়াত ৰৈছে হা ৰোৱাৰ পিছত প্ৰথমতে কোনো মানুহ নাই কোনোৱে মানুহ নাই আগত লোৱাটো বাদ দিয়ক কোনো নাই 9টা বজাত তেওঁলোকে দিবলৈ আহিলে আমি এতিয়া নলম নামটো পিছত ল'ম 11টা বাজিল আমি পিছত ল'ম 12টা বাজিল পিছত ল'ম যেতিয়া মানুহবিলাকে গম পালে বোলে কি হ'ল নাম লোৱা নাই তেতিয়া আহিলে 12টামান বজাত কোনোবা আহিলে নাম চাম কিবা কিবি ল'লে লৈ কোনো ধৰণৰ তাতো চিষ্টেম নাই মানে আমি সুধিলো কেতিয়া আহিব আমিতো নাম দিলো আমাৰ নাম নাই বহি আছো সবৰে এটা ধৈৰ্য আছে ন আপোনালোকে বাচ্চাখিনিক মই দেখাব বিচাৰিম এইবিলাক ড্ৰেছ সলালে এতিয়া চবে এই সৰু পোৱালিবিলাকে ড্ৰেছ কৰি আছে আৰু ড্ৰেছৰ এটা থিম হয় ন কোনোবা গছৰ পাত এনেকে পিন্ধি আছে ইমান ঠাণ্ডা তেওঁলোকে কৈছে বোলে আমাৰ 3টা বজাৰ পৰা প্ৰগ্ৰেমটো হ'ব বোলে 3টা বজাত গৈছে আৰম্ভ কৰিছে
3টা বজাৰ পৰা 3:30লৈকে গ'ল, নাই 4টা বজাত গম পালো 15টা নে 16টা গৈছে। আমি কেইটালৈকে যাব? ৰাতি 2টা বজাত হলেও কৰাই দিম। এইটো কি 2টা বজাত হলে কৰাব? সেইটো গ'ল। তাৰপিছত আমি গম পালো যে আমি যেতিয়া যাম ওপৰত যিটো বেয়া ব্যৱহাৰ কৰে, চেণ্ডেল দলিয়াইছে, পেৰেণ্টছক চেণ্ডেল দলিয়াইছে, চেণ্ডেলৰ হাতৰ আসাম গট টেলেণ্টৰ মানুহে। তাৰ জাজ কেইজনী মাছৰ বজাৰ পাতিছে নেকি ডাইট বুলি চিগাৰেট খাই ঘূৰি ফুৰিছে বাচ্চাবিলাকৰ মাজত। তেওঁলোকে আৰু কি কয়? তেওঁলোকে বোলে আমাৰ কেৰিয়াৰ ধ্বংস কৰিব। তেওঁলোক কোন হয়? ৰেইনবো কোনোবা হেৰি ৰেইনবো চেনেলৰ দ্বাৰা কোনোবা, আমি গম পোৱা নাই, এণ্টাৰটেইনমেণ্ট আমাক কৈছিলে আসাম গট টেলেণ্টৰ ইয়াত আপোনালোকে দেখিব তাতে আছে 9 নম্বৰ ছিজন বুলি কয়। এইটো 8টা হৈ গ'ল, 8টা পাতিলে, তেওঁলোকে চিষ্টেমে নাজানে। আমি যেতিয়া গ'লো আমাক ইমান মিছবিহেভ কৰিছে। এজনী অকল বয়সীয়াল মানুহ, তেওঁলোক মানে সুধিলে বোলে এইটো কি দে হ'ব, ধাইট বুলি কৈ চেণ্ডেল দলিয়াইছে। আমাৰ পোৱালি আৰক্ষীক আমি খবৰ আৰু তাৰ আগতে কৈলো, তাৰ আগতে বিৰাট ডাঙৰ কথা হৈছে আসাম গট টেলেণ্টত পইচা লয় নেকি? তেওঁলোকে যদি ছিংগলত চিলেক্ট হয় 4,000 টকা ল'ব, যদি গ্ৰুপত চিলেক্ট হয় 6 পৰা 7,500 টকা, মানে নাম্বাৰ অফ দা কন্টেষ্টেণ্ট মানে যিমান আছে আৰু। যদি 6 জনত তেনেকুৱা হয় কিবা 6,500 আছে আৰু 7,500 তেনেকুৱা। যদি পইচাই দিব লগা আমি ঘৰৰ পৰা পইচা পঠাই দিলো হয় ন। আমি ইমান কষ্টকে তেজপুৰ, লখিমপুৰ, এই গহপুৰৰ পৰা যে বাছ ভাড়া কৰি সেইবিলাকৰ পৰা যে আহিছে, বাছতো পইচা লৈছে 10,000 7,000 কিবা, সেইবিলাক কি হ'ল? যদি আমি গম পালো হয় পইচা লাগে আমাক কবি, আমি পইচা এখন চবই থাকে। এতিয়া তেওঁলোকে পইচা লৈছে, যিখন যে চিলেক্ট হৈছে তাত এখন ৰিচিপ্ট দিছে, তাত পইচা যিলে লিখিছে এমাউণ্টটো লিখি দিছে। পইচা যদি দিব লগা আছিল তেতিয়াহ'লে ক'ব লাগে কিহৰ টেলেণ্ট হান এইটো। আমি পুলিচক মাতিলো, পুলিচ অকল আহিলে, ডায়েল 100 মই ফোন কৰিলো, পুলিচ আহিলে আমাৰ কাৰণে আহা বুলি কৈ ভিতৰত সোমালে। তেওঁলোকৰ লগত কথা পাতি আছে। পুলিচ আমাৰ কাৰণে নে কাৰ কাৰণে? 1 নম্বৰ কথা বন্ধ কৰিব লাগে, বন্ধ কৰিব লাগে। আৰু আমি পুলিচে আমাক কপাৰেট কৰিম বুলি কৈছে, কপাৰেট কৰিব। আমাক কোৱা হৈছিল যে ৰাতিপুৱা 9টা বজাত যিসকলে সোনকালে আহি পাব তেওঁলোকক সোনকালে কৰাই পেলাই আজৰাই দিব। সেইটো হিচাপে দূৰৰ পৰা অহা ল'ৰা ছোৱালীখিনিয়ে ৰাতিপুৱা 2টাতো বাছ ভাড়া কৰি আহিছে, যাতে সৰু ল'ৰা ছোৱালীখিনি সোনকালে কৰি গুচি যায়। তেজু, ডুমডুমা, তিনচুকীয়াৰ পৰা মানুহ আহিছে। কিছুমান ল'ৰা ছোৱালীয়ে অকল খালী গাকে নাচিম বুলি আহিছিলে, ৰাতিপুৱাৰ পৰা ৰখি আছে। তেওঁলোকে 9টাত ষ্টাৰ্ট কৰিম কৈছিলে, অহা নাই, মানুহ কোনো অহা নাই। 11:30 কৈছে, 11:30 কৈছে যে আমি 11:30 পৰা ষ্টাৰ্ট কৰিম। তাৰপিছত কৰিলে কি 3:15 ষ্টাৰ্ট কৰিছে। তাৰপিছত তেওঁলোকৰ একো লিষ্টিং নাই, কোন আগত নাচিব, কোন পাছত আহিব। আৰু যিসকল ৰিচিপশ্যনিষ্ট যোনে লিখি আছে, ৰিচিভ কৰি আছে নাম চাম, তেওঁলোকৰ ইমান অভদ্ৰ ব্যৱহাৰ। তেওঁলোকে ওপৰৰ পৰা চেণ্ডেল দলিয়াইছে, গালি দিছে ৰাইজসকলক। তেনেকে কম্পিটিশ্যন নহয়। আৰু জাজবোৰো দৌৰি আছে ৰাইজে কৈ আছে। অৰ্গেনাইজাৰৰ নাম সোনু চৌধুৰী অৰ্গেনাইজাৰ। আমি আসাম গট টেলেণ্ট হিচাপে আহিছিলো, কাৰণ ইণ্ডিয়াজ গট টেলেণ্ট এটা ডাঙৰ প্ৰগ্ৰাম। ঠিক তেনেকে যদি অসমত আসাম গট টেলেণ্ট পাতে তেনেহ'লে আমি আহিছিলো, হয় নাই? আৰু ইয়াত কি হৈছে, আমি 1500 টকা দি পেলাই আমি অডিশ্যন দিছিলো। ইয়াত আহি পেলাই এতিয়া মানে কি হ'ল, যদি চিলেকশ্যন হয় একক নৃত্যত 4,000 দিব লাগে, আৰু যদি দলীয় হয় 7,500। চব পইচাৰ কাৰণে তথাপিতো আমি এটলিষ্ট কিবা এটা হোপত আহিছিলো। এনেকে